মাৰ্ঘেৰিটা ৰাজচক্ৰৰ 44 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন 1981 চনৰ 17 মাৰ্চ তাৰিখে স্থাপন কৰা হৈছিল মাৰ্ঘেৰিটা ৰাজচক্ৰ পূৰ্বৰ তিনিচুকীয়া ৰাজচক্ৰৰ পৰা আঁতৰাই আনি ৰাজহ প্ৰশাসনক জনসাধাৰণৰ কাষ চপাই অনাৰ উদ্দেশ্যে স্থাপন কৰা হৈছিল মাৰ্ঘেৰিটা ৰাজচক্ৰ আজি মাৰ্ঘেৰিটা ৰাজচক্ৰৰ 44 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যপ্ৰণ আৰু বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয় দুপৰীয়া মাৰ্ঘেৰিটা ৰাজচক্ৰ বিষয়া জ্ঞানজ্যোতি দত্তই উদ্বোধন কৰা অন্তৰংগ আলাপ অনুষ্ঠানটো পৰিচালনা কৰে মৃদুল দাস আৰু লম্বোদৰ হাজৰিকাই নিতুল গগৈয়ে আঁত ধৰা অনুষ্ঠানত ভালে সংখ্যক কৰ্মচাৰী আৰু গাঁও প্ৰধানে অংশগ্ৰহণ কৰে বিয়লি অনুষ্ঠিত হোৱা মুকলি সভা বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে সভাত মাৰ্ঘেৰিটা সমজিলাৰ আৰক্ষী বিষয়া দিনচেন প্ৰতাপ সিং ৰাথোৰ মাৰ্ঘেৰিটা ৰাজচক্ৰ বিষয়া জ্ঞানজ্যোতি দত্ত সহকাৰী আয়ুক্ত প্ৰণামিকা কোঁৱৰ প্ৰীতম গগৈ আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে মাৰ্ঘেৰিটাৰ পৰা কিষাণ লানুঙৰ ৰিপৰ্ট টাইম 60 অসম আমাৰ জন্মদিনটো যেনেকৈ আমি সকলোৱে গৌৰৱেৰে স্মৰণ কৰোঁ আমি জন্মদিন পাতোঁ ঠিক তেনেকৈ এটা চৰকাৰী কাৰ্যালয়ৰ প্ৰতিষ্ঠা দিৱসটো এই কাৰ্যালয়টোত যিটো কাৰ্যালয়ত প্ৰতিষ্ঠা দিৱস হয় সেই কাৰ্যালয়টোৰ লগত যিসকল বিষয়া কৰ্মচাৰী জড়িত থাকে তেওঁলোকৰ প্ৰত্যেকৰ এটা আৱেগ থাকে আৰু সেই আৱেগটোৰ প্ৰকাশৰ বাবে আমি এটা দিন পাওঁ আৰু সেইটো হ'ল আমাৰ প্ৰতিষ্ঠা দিৱস গতিকে আমাৰ মাৰ্ঘেৰিটা ৰাজচক্ৰটো 1981 চনৰ 17 মাৰ্চ তাৰিখে ইয়াত প্ৰতিষ্ঠা কৰিছিল ৰাজহ প্ৰশাসনটোক ৰাইজৰ ওচৰলৈ চপাই নিয়াৰ উদ্দেশ্যে আৰু আজি 44টা বছৰে সামাজিক দায়বদ্ধতাৰে এই কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলে ৰাইজৰ সেৱা আগবঢ়াই আহিছে আপোনালোকে জানে যে আমাৰ মাৰ্ঘেৰিটা ৰাজচক্ৰত 256খন ৰাজহ গাঁও আৰু 49খন জৰীপ নোহোৱা গাঁও আছিল আৰু এইবাৰ আমি 2019 চনৰ পৰা আমি ধাৰাবাহিকভাৱে আমাৰ যিখিনি জৰীপ নোহোৱা গাঁও আছিল সেই গাঁৱৰ ৰাইজে যাতে ভূমি অধিকাৰ পায় সেইটো আমি প্ৰচেষ্টা চলাইছিলোঁ আৰু এতিয়ালৈকে আমাৰ 38খন গাঁও ইতিমধ্যে জৰীপ হৈ গৈছে বৰ্তমান চৰকাৰৰ নিৰ্দেশ অনুসৰি যিবিলাক গাঁৱৰ ভৌগোলিক কালি একেবাৰে কম সেই গাঁওবিলাক আমি পাৰ্শ্ব গাঁৱত মিলাই দিব লাগে ঠিক তেনেকৈ আমাৰ 4খন গাঁও একেবাৰে সৰু আছিল ভৌগোলিক কালি হিচাপত 25 হেক্টৰতকৈ কম গতিকে সেইকেইখন গাঁও আমি প্ৰথমতেই আমাৰ পাৰ্শ্ব যিকেইখন গাঁও আছে তাৰ লগত চামিল কৰিছিলোঁ আমাৰ 49খন গাঁৱৰ পৰা 38খনৰ জৰীপ সম্পূৰ্ণ হৈ গৈছে আৰু 19খন গাঁৱৰ আমি এতিয়া পুনৰ নটিফিকেশ্যনৰ কাৰণে অৰ্থাৎ অধিসূচনা জাৰি কৰি ৰাজহ গাঁৱলৈ পৰিণত কৰাৰ বাবে আমাৰ প্ৰক্ৰিয়া চলি আছে আৰু 7খন গাঁও বন বিভাগৰ সীমাৰ লগত সংলগ্ন হৈ থকাৰ বাবে আমি সেইখিনি এতিয়াও পূৰ্ণাংগ পৰ্যায়ত আগবাঢ়িব পৰা নাই যুটীয়াভাৱে বন বিভাগৰ লগত আমাৰ তদন্ত চলি আছে আৰু আজি আমাৰ 44তম প্ৰতিষ্ঠা দিৱস আমি বন্তি প্ৰজ্বলনেৰে আজি এই অনুষ্ঠানটো আমি শুভাৰম্ভ কৰিছোঁ ইতিমধ্যে আমাৰ অন্তৰংগ আলাপ চলি আছে আৰু ইয়াত আমাৰ ইয়াৰ পৰা যিসকল কৰ্মচাৰী ওলাই গ'ল তেওঁলোককো আমি আমন্ত্ৰণ জনাইছোঁ যাতে ইয়াৰ তেওঁলোকৰ অন্তৰংগ মুহূৰ্তবিলাক তেওঁলোকে কি ধৰণে সেৱা আগবঢ়াইছিল সেইবিলাক যাতে আমাৰ নতুন প্ৰজন্মই জানিব পাৰে তাৰ কাৰণে আমি আমাৰ ইয়াৰ পৰা যিসকল ওলাই গৈছে তেওঁলোকক মাতিছোঁ আৰু ইয়াৰ পিছতে আমাৰ এখন মুকলি সভা হ'ব এই মুকলি সভাখনত আমি আমাৰ কাৰ্যালয়টোৱে আমি আৰু অধিক কেনেকৈ আগবঢ়াই নিব পাৰিম তাৰ কাৰণে আমি আজি সভাত আলোচনা হ'ব বিশেষকৈ মিছন বসুন্ধৰা 1 গ'ল মিছন বসুন্ধৰা 2 গ'ল আৰু যি দুটা এই চৰকাৰে মিছন মোডত কাম কৰাৰ বাবে আগবঢ়াই দিছিল আমাৰ কৰ্মচাৰীসকলে অতি তৎপৰতাৰে অতি ক্ষিপ্ৰতাৰে এই কামবিলাক কৰি গৈছিল এই কামবিলাকত যাতে কোনো জনসাধাৰণে বঞ্চিত হ'বলগীয়া নহয় বিশেষকৈ আমাৰ খিলঞ্জীয়া যিসকল ভূমিপুত্ৰ আছে খিলঞ্জীয়া ভূমিপুত্ৰসকলে যাতে ভূমি অধিকাৰটো পায় তাৰ কাৰণে আমি যথেষ্ট গুৰুত্ব দিছিলোঁ আৰু সেই অনুসৰি এতিয়া আকৌ পুনৰ মিছন বসুন্ধৰা 3 আৰম্ভ হৈছে মিছন বসুন্ধৰা 3 উল্লেখযোগ্য এটা আঁচনি হৈছে যিবিলাক সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান আছে এই সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানবিলাকক নামত ভূমি বন্দবস্তি দিয়া গতিকে আমি এতিয়া প্ৰক্ৰিয়া এইখিনি কাম আমি কৰি আছোঁ এটা কথা ঠিক যে ৰাজহ বিভাগৰ কামবিলাক আজি চৰকাৰে এটা মিছন মোডত কৰাৰ বাবে এটা নিৰ্দিষ্ট সময় বান্ধি দিয়ে কিন্তু এই কামবিলাক কৰিবলৈ যাওঁতে আমাক কিছু সময়ৰ প্ৰয়োজন হয় কিন্তু মিছন মোডত যেতিয়া কামখিনি কৰিবলগীয়া হয় আমি সেই সময় অতিক্ৰম কৰিব নোৱাৰোঁ
যিহেতু আমাৰ যিবিলাক ভূমি নথি সেই নথিবিলাক আপোনালোকে চৰকাৰী কাৰ্যালয়বিলাক বিশেষকৈ ৰাজহ বিভাগৰ কাৰ্যালয়বিলাকত আপোনালোকে যেতিয়া আহে আপোনালোকৰ যিহেতু আপোনালোকৰ এই কাৰ্যালয়ৰ লগত জড়িত গতিকে আমাৰ নথিবিলাক যি ধৰণে উন্নীত হ'ব লাগিছিল সেইধৰণে নথিবিলাকো উন্নীত নহয় তথাপিতো আমি 1976 চনৰ যিবিলাক পুৰণি নথি আছে সেই নথিবিলাককে আমি লৈ আমি কাম কৰি গৈ আছোঁ আজি কিছুদিনৰ আগলৈকে আমাৰ অসুবিধা আছিল যে আমি কোনোবা এজন মানুহে যদি ডাক এটা বিচাৰে বিশেষকৈ মিছন বসুন্ধৰাত আবেদন কৰিবৰ বাবে তেওঁলোকক ডাক নম্বৰবিলাক দিব লাগে এই ডাক নম্বৰবিলাক দিবৰ বাবে আমি ফিল্ডলৈ যাবলগীয়া হয় গতিকে 10জন মানুহক যদি আমি ফিল্ডলৈ যাওঁ আমি 10জন মানুহক সেৱা আগবঢ়ালোঁ কিন্তু আমি ফিল্ডলৈ যাওঁতে আৰু 40জন মানুহ যদি আহে সেই 40জন মানুহ বঞ্চিত হয় গতিকে আমি ভাবিলোঁ যে আমি কেনেকৈ এই মানুহখিনিক তেওঁলোকক আমি আৰু সেৱা আগবঢ়াব পাৰোঁ যাতে 10জনৰ সেৱা আগবঢ়াবলৈ যাওঁতে 40জন মানুহ যাতে ঘূৰি যাবলগীয়া নহয় তাৰ কাৰণে আমি বহুত প্ৰচেষ্টা চলালোঁ যে কি প্ৰক্ৰিয়াৰে আমি এইখিনিক সুবিধা দিব পাৰিম তেতিয়া আমি আপোনালোকে জানে ভুৱনত গোটেই মেপবিলাক উপলব্ধ কৰি দিছে আৰু আমি ৰাইজক ক'লোঁ যে আপোনালোকে প্ৰথম আমি নিজে পৰীক্ষামূলকভাৱে চালোঁ আমি এখন ফটো মাৰি আনিলোঁ তাত জিঅ' নৰ্থ কেমেৰাত আমি ফটো মাৰি আনি আমি ইয়াত চালোঁ যে আমি যিটো কোঅৰ্ডিনেট পালোঁ কোঅৰ্ডিনেটটো ইয়াত বহুৱাই চালোঁ যে সেই ডাকটোৰ ফিল্ডৰ ডাকটোৰ লগত মেপত আমি মিলাব পাৰিম নে নোৱাৰিম আৰু দেখিলোঁ যে আমি সেই ডাকটো মিলি গৈছে প্ৰায় 10-12 মিটাৰ ইফাল সিফাল থাকে সেইখিনি আমি সৰজমিনৰ লগত কাৰ্যালয়ত বহি আমি যিটো ফিল্ডলৈ আমি মনটো পঠাই দিওঁ কিন্তু আমি কামটো কৰি থাকোঁ ইয়াত ফিল্ড অফিচত গতিকে আমি তেনেকৈ চালোঁ যে হয় এইখিনি মিলাব পাৰিম আৰু তেতিয়াৰ পৰা আমি বিশেষকৈ মিছন বসুন্ধৰা 3ত আমি যি যিবিলাক ডাক নম্বৰ দিব লাগে আমি কাৰ্যালয়ত বহি দিব পৰা হৈছোঁ গতিকে আজি আমাৰ ভূমিলেখ্য কৰ্মচাৰীসকলে এইখিনি কৰিবলৈ যাওঁতে যথেষ্টখিনি তেওঁলোকে চেষ্টা চলাবলগীয়া আছে তেওঁলোকৰ গোটেই ফিল্ডৰ ছবিখন মনত আনিবলগীয়া হৈছে গতিকে এনেধৰণে আমি কাম কৰি গৈছোঁ আৰু আজি আহি আমাৰ যিখিনি কৰ্ম এই কৰ্মখিনি আপোনালোকৰ আগত অৱগত কৰি ৰাইজক জনোৱাৰ যি আপোনালোকে সুবিধা কৰি দিলে তাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ জনাইছোঁ মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ আজি 44তম প্ৰতিষ্ঠা দিৱস 1981 চনৰ পৰা 1981 চনৰ 17 মাৰ্চৰ পৰা আজি 2025 চনৰ 17 মাৰ্চ এই দিনটো যিহেতু এই কাৰ্যালয়ৰ প্ৰতিষ্ঠা হৈছিল গতিকে এই দিনটোতে এই শুভ দিনটো খুঁৱৰি আজি মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সমূহ বিষয়া কৰ্মচাৰীৰ লগতে এই সমজিলাৰ যিসকল বিষয়া কৰ্মচাৰী সকলোকে একগোট কৰি আমি এই প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ কৰিছোঁ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰি এই শুভ কাৰ্যসূচী আমি আৰম্ভ কৰি দিনজোৰা কাৰ্যসূচীৰে আমি আমাৰ এই প্ৰতিষ্ঠা দিৱস সামৰণি মাৰিম আৰু ইয়াৰ দ্বাৰা এই মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ অন্তৰ্গত সমূহ মাৰ্ঘেৰিটাবাসীলৈ আমি এটাই সংবাদ দিব বিচাৰোঁ যাতে এই ৰাজহ চক্ৰটিয়ে বিগত দিনকেইটাৰ লগতে অনাগত দিনবিলাকতো ৰাইজৰ প্ৰতি ভূমি আৰু ৰাজহ সেৱাৰ যি সেৱাসমূহ সেই সেৱাসমূহ আগবঢ়াই গৈ ৰাইজক যাতে উপকৃত কৰিব পাৰে তাৰ বাবে আমি সদায় নিৰবিচ্ছিন্ন প্ৰয়াস চলাই যাম ধন্যবাদ